হয় মই এতিয়া উপস্থিত হৈ আছোঁ পৰ্বতঝৰ পানীজানি অঞ্চলত বাঁশবাৰীৰ পিছত কিন্তু এতিয়া দেখা গৈছে যে পানীজানিত কিন্তু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বাঁশবাৰীৰ পিছত এতিয়া কিন্তু পানীজানিত আহিছে এই প্ৰতিবাদী কাৰ্যসূচী, কাৰণ যি আদানীক ভূমি দিয়াৰ প্ৰদান তাত প্ৰকল্পৰ যি প্ৰকল্প সেই প্ৰকল্প আদানীক বাঁশবাৰীত দিয়াৰ পিছত বাঁশবাৰী ৰাইজে যি প্ৰতিবাদ সাব্যস্ত কৰিছিল তাৰ পিছতে কিন্তু এতিয়া যোজা চলাইছে পানীজানিত দিয়াৰ কাৰণত। দেখা যে পানীজানিত আজি বড়োসকলে কিন্তু ভূমিপুত্ৰ বড়োসকলে কিন্তু আজি ওলাই আহিছে, তেখেতসকলে এক প্ৰতিবাদী সাব্যস্ত কৰি উত্তাল পৰিৱেশ সৃষ্টি কৰিছে। মই সমগ্ৰ পৰিৱেশ সত্যটো দেখাবলৈ বিচাৰোঁ। চাওক এনেকৈ তেখেতসকলে গঞা ৰাইজ আজি ওলাই আহিছে, ওলাই আহি এনেকৈ ভূমি নিদিওঁ বুলি প্ৰতিবাদ সাব্যস্ত কৰিছে। আমাৰ মাজত কিছু ব্যক্তি আছে, আমি তেখেতসকলৰ মন্তব্য ল'বলৈ যত্ন কৰিম। আপোনালোকে কিয় প্ৰতিবাদ সাব্যস্ত কৰিছে? আজি চাওক, আমাৰ এই পানীজানি নেপালী বেতন গাঁৱত আমাৰ গোসাইগাঁও ডিষ্ট্ৰিক্ট কমিটি এক্স BLT ৱেলফেয়াৰ এছ'চিয়েশ্যনে আজিৰ দিনত আদানী কোম্পানীক ইয়াত স্থাপন কৰিবলৈ খুজি আছে। তো এই হিচাপত আমি ইয়াতে মাটিৰ বহুত কম, মাটি দিব নোৱাৰোঁ। আমাৰ অঞ্চলত বহুত মানুহবিলাকে আজিলৈকে ইয়াতে বসবাস কৰি আছে বহুত যুগ যুগান্তৰ পৰা, কিন্তু আমি এই মাটি দিব নোৱাৰোঁ। ইয়াৰ কাৰণে আমি আজি আদানী কোম্পানীৰ বিৰুদ্ধে মাটি দিব নোৱাৰোঁ বুলি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আপোনালোকে কেনেকৈ গম পালে যে ইয়াতে আদানী কোম্পানীৰ মাটিটো দিয়া হ'ব? কোনোবা অফিচাৰ বা কোনোবা বিষয়া ইয়াত উপস্থিত হৈছিল নেকি? যোৱাকালি আমাৰ ইয়াতে আহিছিলোঁ আমাৰ পৰ্বতজৰা ডিভিশ্যনৰ DFO ছাৰ, তেখেতে আহিছে। অলৰেডি তেখেতে কৈ কৈছে মানে ইয়াতে আপোনাৰ এক্স BLT যিবিলাক ছ'চাইটি আছে ইহঁতে ইয়াৰ আদানী কোম্পানী আনিব বুলি কৈ আছে। সেই গতিকে আমি আজি ৰাতিপুৱাৰ পৰা আমি ইয়াতে প্ৰতিবাদ কৰি আছে। আৰু যিহেতু আপোনালোকৰ 6 শিডিউল এলেকা হয়, লগতে আপোনালোকে যিহেতু এখন চৰকাৰৰ আণ্ডাৰত বড়োৰ অধীনত চৰকাৰৰ আণ্ডাৰত আপোনালোকে বসবাস কৰে, তাৰপিছতো আপোনালোকৰ খিলঞ্জীয়াৰ ওপৰত কিয় ইমান অত্যাচাৰ কৰিছে? সেইটোতো আমি কৈ আছোঁ, মানে আমাৰ 6 শিডিউল যিবিলাক ট্ৰাইবেল এণ্ড ব্লেকৰ এৰিয়া, ইয়াতে আজিৰ যিহেতু চৰকাৰ, আজিৰ দিনত যিহেতু চৰকাৰ আমাৰ অসমৰ আৰু BTADত চলি আছে, ইহঁতে আমাৰ ওপৰত মানে ট্ৰাইবেলো কোনো কি নকৰে আৰু যি মাইনৰিটিবিলাকো আছে ইহঁতৰ ওপৰত মানে অত্যাচাৰ চলাই আছে। আৰু তাৰমানে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আদানী গ্ৰুপক ভূমি প্ৰদানৰ বিৰোধিতাৰে আজি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে 5খন গাঁৱৰ বড়ো জনগোষ্ঠীয় লোকসকলে।